আৰু যে তানিয়া আহমেদ বাক লগ পাই বহুত ভাল লাগিলে আপোনাৰ ঘৰতে ওচৰতে হয় হয় বহুত ধুনীয়া মানে আপুনি ভিডিঅ' বনাই বুলি গম পালোঁ আৰু লগতে আমি উজ্জ্বল দাহঁতে আছে আমি সকলোৱে মিলি ঘৰ বনোৱাৰ প্ৰচেছ কৰি আছোঁ এইটো আমাৰ 7 নম্বৰ ঘৰ হয় আৰু এইটো লোকেশ্যনটোত আহি গম পালোঁ যে সঁচাকৈ তেওঁলোকৰ ঘৰৰ প্ৰয়োজন হৈ আছে ইমানখিনি বেয়া পৰিস্থিতি আছে তেওঁলোকে গম পাই কপি গৈছোঁ বহুত ৰেচপেক্ট কৰোঁ আপোনাক থেংক ইউ ছ' মাছ বহুত ভাল লাগিছে ধন্যবাদ আমিও যে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আশীৰ্বাদ কৰিব আমাকো আমাৰ 6 নম্বৰ আৰু 7 নম্বৰ ঘৰ আমি আজি শুভাৰম্ভণি কৰিব গৈ আছোঁ আৰম্ভ কৰিম আমাৰ তৰফৰ পৰা ইন ফিউচাৰ ঘৰ বনোৱাৰ পিছতো যি যেনেকুৱা পাৰোঁ আমাৰ তৰফৰ পৰা আমি আছোঁ তোমাৰ লগত কৰে এতিয়া চাওক এইটো চাওক এতিয়া এনেকুৱা হৈ আছে আৰু ভালকে মানে হেৰি মাৰি পেলাই পানী ওলাব এইটো বিকাশ দা ভাল ভাল এইটো চাব দেই পুৰা হিলি আছে দেই এইটো অকণমান ছেটিং কৰিব লাগিব কি নাম ভাইটি তোমাৰ মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত সিং তোমালোকৰ ঘৰ নেকি আৰু তোমাৰ মোৰ দেউতা আছে মা নাই দেউতা নাই এইটো দেউতা আৰু এটা ঘৰ এইটো ঘৰ মানে এতিয়া এইটো ঘৰো বহুতখিনি অনিষ্ট হৈছে ভিতৰত বহুতখিনি কলহ পুৰা ভিতৰত ডেমেজ হৈছে এনেকুৱা ঘৰ বহুত আছে যিবোৰ ঘৰ দেখাত বাহিৰৰ পৰা থাকে বহুতখিনি ডেমেজ হোৱা ঘৰ আছে চাওক এইটো এটা আমি ঘৰ কাৰ্যসূচী লৈছোঁ এইটো আমাৰ 7 নম্বৰ ঘৰ হ'ব এইটো আমাৰ 7 নম্বৰ ঘৰ ভিতৰতো গোটেই ডেমেজ কণ্টিনিউ এটা কৰি আছোঁ কাম এতিয়া উজ্জ্বলতাও আহিছে উজ্জ্বলতাও আমাৰ লগত জইন কৰি এতিয়া কাম কৰিব উজ্জ্বলতা আগতে কাম কৰিব এতিয়া আকৌ আহিলে এতিয়া বহুত ঠাইত আমাৰ ঘৰ বহুত বেলেগ বেলেগ ঠাইত বনি আছেতো এইফালে 3টা 4টামান এতিয়া উজ্জ্বলতাক দায়িত্ব দিম উজ্জ্বলতাই গোটেইখিনি চোৱা চিতা কৰিব মইতো থাকোঁ মই অপেনিঙৰ দিনা আহিমেই তোমালোকৰ কিমান পানী আহিছিলে ইয়াতে ইয়াৰলৈকে তাৰপিছত ক'ত গ'লা তোমালোকে ইয়াৰ পৰা আমি বিল্ডিঙৰ ওপৰত থাকিলা ঠিক আছে তোমালোকৰ ঘৰ এতিয়া আমি ধুনীয়াকৈ বনাই দিম আৰু তোমাক স্কুল যাবৰ কাৰণে বেগ বহী কলম চব দি দিম ধুনীয়াকৈ দেই ঠিক আছে ধন্যবাদ কোৱা আকৌ ধন্যবাদ ঠিক আছে আমাৰ 6 নম্বৰ আৰু 7 নম্বৰ ঘৰ আমি আজি শুভাৰম্ভণি কৰিব গৈ আছোঁ এইফালে দীপ্তি আৰু দীপিকাৰ এখন ঘৰ পিছফালে আছে আৰু এই আগফালৰ ঘৰটো হ'ল অভিজিতৰ ঘৰ দুখন ঘৰ এনেকৈ বেক টু বেক আছে দুখন ঘৰৰে আজি আমি শুভাৰম্ভণি কৰিব গৈ আছোঁ কমপ্লিট হোৱাৰ পিছত আপোনালোক ধুনীয়াকৈ দেখাম ভগৱানৰ নাম লৈ আমি সকলোৱে মিলি নাৰিকলটো ফুটাই দিওঁ দেই চবে ঠাকুৰ এটা মাৰি দিব ভাল লাগিব বুজি দে আধা আধা কৰি ফুটি দিয়া এফালে অলপমান এফালে অলপমান গৰমটো অলপ বেছি দিছে চামিম মোৰ অৱস্থাটো অলপ চব ৰাইড কৰোঁতে আমি ৰাস্তাই ৰাস্তাই ৰখি আছিলোঁ খালি নাপালোঁ আমালে কৰিব দেই মই ষ্টুডেণ্ট মই